जया खम टेक्निकल काम जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जने ADR आसाम डायरेक्ट रिक्रुटमेंट ग्रेड 3 ड्राइवर अपडेट दिए पार्ट 1 पर पार्ट 9 और बहुत तार মাজত বহুতখিনি মই ভিডিওস জাৰি কৰি আহিছো যেহেতু তোমালোক নিশ্চয় গম পালা যে বলেৰো গাড়ী দিয়া হৈছে আৰু বলেৰো গাড়ী ৰিগাৰ্ডিং মই ভিডিও আপলোড কৰা হৈছে আজি 2 মাহ এমাহৰ আগত তোমালোকে এটা চেক আউট কৰিব পাৰিবা যোন নিউ ভিউৱাৰ্স আছে ঠিক আছে ডেসক্ৰিপচন গলে সকলো তোমালোকে পাবা আজি এই ভিডিওত এটা সাবস্ক্ৰাইবাৰছে মোক কৈছিলে যে কি গাড়ীৰ টায়াৰবিলাক কেনেকৈ ৰিপ্লেস কৰা পদ্ধতি বি কি আৰু যেহেতু বহুতখিনি এনে ধৰণৰ ৰানিং ৰিপেয়াৰ কথা সুধিছে বুলি আমি গম পোৱা গৈছে সেই গতিকে তোমালোকে জনা বহুতখিনি দৰকাৰ যেহেতু বলেৰো গাড়ী দিছে ড্ৰাইভাৰক কেৰি কৰিবৰ কাৰণে তোমালোকৰ মেইন ড্ৰাইভাৰ লোৱাৰ মেইন LMV লৈছে লাইট মটৰ ভেহিকেল লাইসেন্সৰ হয় সিহঁতক ড্ৰাইভাৰ এটা জায়গাৰ পৰা আনটো জায়গালৈ নিজৰ গন্তব্য স্থানলৈ অনানিয়া কৰিবৰ কাৰণে সেই ড্ৰাইভাৰ ভেকেন্সি ৰেজ কৰা হৈছে যেহেতু সেই যোৱাৰ সময়ত যদি সামান্য টায়াৰ পাঞ্চাৰ হৈ গ'ল বা গাড়ীখনৰ এয়াৰ ললে বা গাড়ীখনৰ কিবা ফিউজ বক্সে উৰি গ'ল বা ৰানিং ৰিপেয়াৰ কথাটো জনাটো বহুতখিনি অত্যন্ত দৰকাৰ সেই গতিকে তাত বহুতখিনি টেকনিক্যাল অফিচাৰ্স MBA DTO বিলাক আছে তোমালোকক বহুতখিনি এনে ধৰণৰ ৰানিং ৰিপেয়াৰ বিষয়ে কোৱেশ্চন সুধিছে বুলি গম পোৱা গৈছে সেই গতিকে আজি এই ভিডিঅ'ত টায়াৰ কেনেকৈ কেতিয়া বদলি কৰিব লাগে টায়াৰ বদলি কৰাৰ কাৰণটো কি ৰটেশন কেনেকৈ হয় আৰু টায়াৰ পাঞ্চাৰ হ'ল টায়াৰ ৰিপ্লেসটো কেনেকৈ কৰিব লাগে সেইটো বিষয়ে মই আজি এই ভিডিঅ'ত তোমালোকক আপডেট দিব চেষ্টা কৰিম সেই গতিকে ভিডিঅ' অলপ স্কিপ নকৰাকৈ শেষলৈকে চাবা যদি নতুন ভিউৱাৰ্স ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেনে ভিডিঅ'টো কন্টিনিউ কৰিছোঁ যেহেতু ইণ্ডিয়ানৰ আমাৰ ইণ্ডিয়ান মেড ইন ইণ্ডিয়া যি ৰাস্তাটো হৈছে ন অলপ কাছপেটীয়া মানে সামান্য একদম সামান্য ত্ৰিভুজৰ নিচিনা অৰ্থাৎ পানীত ৰৈ থাকিব নালাগে বুলি সেই গতিকে ষ্ট্ৰাকচাৰটো এনেকুৱা বনোৱা হৈছে যে কি গাড়ীবিলাক যেতিয়া চলে নহয় এটা জায়গাতে সেই ৰাস্তাৰ ভুলত লগতে এলাইনমেণ্ট যদি ভুল থাকিলে তেতিয়াহ'লে কি হয় সেই টায়াৰবিলাক ৱৰ্ণ আউট মানে ক্ষয় হৈ যায় ঘিচি যায় ঠিক আছে এই একচুৱেলি সেই ঘিচি সমানে যাতে ঘিচিব লাগে মানে সমানে ৱৰ্ণ আউট হ'বৰ কাৰণে টায়াৰটো ঘিচিব টায়াৰ যেতিয়া বস্তু হয় নাই যেতিয়া সমানে যাতে ঘিচিবৰ কাৰণে সেই গতিকে 5000 কিলোমিটাৰ অৰ্থাৎ 5000 কিলোমিটাৰ মূৰে টায়াৰটো ৰটেশ্যন কৰা হয় লেফ্ট ৰাইট লেফ্ট ইয়াৰ ৰটেশ্যনৰ মই ডায়াগ্ৰাম দেখাব চেষ্টা কৰিছোঁ আমাৰ নিজৰ য'ত ভেহিকেলৰ সেইটো ৱৰ্কশ্বপৰ সন্মুখতে যি আছে সেইটো তোমালোকক দেখাব চেষ্টা কৰিছোঁ এইমতে ৰটেশ্যন কৰা হয় আৰু ৰটেশ্যন কৰাৰ সময়ত টায়াৰবিলাক কেনেকৈ ৰিপ্লেচ কৰিব লাগে সেইটো তোমাৰ জনা দৰকাৰ যিহেতু তোমাৰ অফিচাৰটো লৈ গৈছে ছাপ'জ যোৰহাটৰ পৰা গুৱাহাটীলৈকে তাত হঠাৎ তোমাৰ টায়াৰটো পাঞ্চাৰ হৈ গ'ল তাতো তুমি মেকানিক মাতিব নালাগে তুমি নিজে কৰিব লাগিব কিন্তু নিজে কৰিবলৈ হ'লে তো গাড়ীৰ কথা আছে তুমি কেনেকৈ ৰিপ্লেচ কৰিব সম্পূৰ্ণ তুমি জনা দৰকাৰ ঠিক আছে যে এখন গাড়ীত কেইটা চকা থাকে চবেই জানে যে এখন গাড়ীত 4টা চকা থাকে ঠিক আছে কিন্তু এটা ষ্টেফিনি অৰ্থাৎ স্পেয়াৰ চকা থকা সেই কথা উল্লেখ কৰিবা এখন গাড়ীত 5টা চকা থাকে ঠিক আছে সামান্য একদম মানে চবেই জানে কিন্তু পটকে পাহৰিব পাৰে 5টা চকা থাকে যদি এটা ষ্টেফিনি হয় সেই ষ্টেফিনি চকাডালকে তাত ইমাৰ্জেঞ্চি ৰিপ্লেচ কৰা যায় আৰু ৰটেশ্যনৰ সময়ত এইটো ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু লগতে এটাই কি কয় চকাটো ৰিপ্লেচ কৰিবৰ কাৰণে অৰ্থাৎ ৰিং হ'লেও হৈ যায় নতুবা কিছুমান আজিকালি গাড়ীবিলাকৰ এটা ডাইৰেক্ট হুইল ৰেঞ্চে পোৱা যায় সেই হুইল ৰেঞ্চটো তোমাৰ দেখিবলৈ পোৱা গৈছে দেখাব চেষ্টা কৰিছোঁ ভিডিঅ'ত 21 23 কিছুমান 18 19 এনেধৰণৰ ৰিং থাকে মষ্টলি 21 23 বিলাক ইউজ কৰা হয় যেতিয়া তোমালোকে গাড়ীখনৰ টায়াৰ ৰিপ্লেচ কৰাৰ আগতে ধ্যান দিবা যে গাড়ীখনৰ আগচকাৰো যোনটো চকা নোখোলা সেই চকা দুটা দুইফালে পাথৰ বা ইটা বা কাঠ দি পেলাই দুটা চকাকে লক কৰি ল'বা যেতিয়া গাড়ীটো মানে হিলিলেও মানে হিলি পেলাই পৰি নাযায় সেই লক কৰাৰ পাছতে মেকানিকেল জেকে হওক বা হাইড্ৰলিক জেকে যি জেক তোমাৰ গাড়ীৰ লগত থাকিব ইয়াত বৰ্তমান মই মেকানিকেল জেক দেখাই আছোঁ সেই জেকত তুমি গাড়ীখন উঠাই ল'বা উঠোৱাৰ পাছত অলপ ফাৰ্ষ্ট টাইম ডাইৰেক্ট উঠাই নিদিবা গাড়ীটো কি বুলি কয় আপোনালোকৰ টাইট লুজ কৰি ল'বা জেকটো লগৰ আগতে ঠিক আছে তাৰপিছত আকৌ লুজ হোৱাৰ পাছতে উঠাই পাছত তাৰপিছত ৰিপ্লেচ কৰি মেলি সেইটো আগেইন টাইট কৰাৰ পাছত আকৌ জেকটো নমাই দিয়াৰ পাছতে টাইট কৰিবা ঠিক আছে সেইবিলাক পদ্ধতি কিছুমান জানিব চেষ্টা কৰিবা এই হুইল ৰেঞ্চ কেনেকৈ ব্যৱহাৰ কৰে ঠিক আছে আৰু এনচিয়ৰ কৰিবা যে সেইতে হুইল ৰেঞ্চটো ভালকৈ লগালে নাই হুইল কভাৰটো ভালকৈ লাগিছে নাই অন্যথা গাড়ীখন চলি থাকিব তোমাৰ হুইল কভাৰ চাউণ্ড আহিব আৰু ইয়াত টাইট কৰাৰ কিছুমান পদ্ধতি আছে সেইটো নহয় যে ইমূৰৰ পৰা সিমূৰ চকাটো নাটবিলাক টাইট নকৰে এটা ক্ৰছ চিনত লেফ্ট ৰাইট ঠিক তলে ওপৰ তলে এনেকৈ ধৰণৰ সেইবিলাকক ক্ৰছ কৰি পেলাই টাইট কৰা যায় আৰু এনচিয়ৰ কৰিবা যে তলত যদি জেকটো নমাৰ পাছত ভালকৈ চকাটো টাইট হৈছে
ঠিক আছে এইবিলাক তোমালোকক সুধিছে আৰু তোমালোকে সেইটো ক'ব পাৰিব লাগিব আৰু নেক্সট মই ভিডিঅ'ত ক'ব চেষ্টা কৰিম তোমাৰ গাড়ীখনৰ এয়াৰ ল'লে কেনেধৰণৰ এয়াৰটো উলিয়াব পৰা হ'ব আৰু লগতে কিছুমান সৰু সৰু পাৰ্টছৰ নাম ক'ব চেষ্টা কৰিম ঠিক আছে ভিডিঅ' বেছি দীঘল নকৰোঁ আজিলৈ আহোঁ যদি ভিডিঅ' ভাল লাগে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব নাপাৰিব থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ' জয় হিন্দ জয় অসম